এগৰাকী মাতৃৰ হিয়া ভগা কান্দোন কেমেৰাৰ সন্মুখত উচুপি উঠিল আইতাগৰাকী এক হৃদয় বিদাৰক কাহিনী এটা দুৰ্ভগীয়া পৰিয়াল বৃদ্ধা মাতৃগৰাকীৰ একমাত্ৰ ভৰসা এইজন পুত্ৰ দীপ তালুকদাৰ দীপৰ বয়স 40 বছৰ বিগত 20 বছৰে হুইল চেয়াৰত দিন কটাইছে দীপে এক দুৰ্ঘটনাত পতিত হৈ ৰাজহাড় ভাঙি গৈছিল দীপৰ সেয়া আছিল 1998 চনৰ কথা চিকিৎসা কৰিছিল যদিও ধনৰ অভাৱত উন্নত চিকিৎসা কৰাব পৰা নাছিল দীপৰ পৰিয়ালে তেতিয়াৰে পৰা দীপৰ জীৱনৰ সাৰথি হৈ পৰিল এইখন হুইল চেয়াৰ তেওঁৰ মাতৃ অসুস্থ আক্ৰান্ত জটিল ৰোগত এতিয়া দৰবৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে দীপৰ অনুৰোধ কৰিবলৈ এনে মাইটো যেনেকৈ নহওক চাই আছে এতিয়া মই উপায় নাপায় আৰু এতিয়া মোৰ এনেকুৱা পৰিস্থিতি হৈছে মোৰ ঘৰ চলাতে অসুবিধা তাৰপিছত মই এবিধ ফ্ৰেণ্ডবিলাকক পালোঁ তেখেতসকলৰ পৰা সহায় বিচাৰিছোঁ আৰু তেওঁলোকে এতিয়া আপোনালোকক মাতি আনিলে দিছপুৰ সমষ্টিৰ বামুণী মৈদামৰ কৈলাশ নগৰত থকা এইটো কোঠাতে বন্দিত্বৰ জীৱন কটাইছে দুৰ্ভগীয়া দীপে পৰিয়ালৰ কাতৰ আহ্বানেও হৃদয় গলাব পৰা নাই স্থানীয় বিধায়ক অতুল বৰাৰ 3 বা 4 বাৰ কাগজ দিলো বহুতে কৈছে এমএলএ ফাণ্ডৰ পইচা পায় যোৱা বছৰ মোৰ লাইন কাটি দিছে মই বিল দিব নোৱাৰো 3,500 টকা তাৰপিছত ইনাকে কোম্বাই দিয়াতে মই লাইনটো তেতিয়াৰ পৰা তাৰ খাবিলাক বেছি হৈ গৈছে গৰমতে আৰু আজি 3 মাহ 4 মাহ আগত লাইন কাটিব আহিছে পইচা দিব নোৱাৰো সাগৰ সদৃশ দুখৰ মাজতো পৰিয়ালটোৱে দেখিছে আশাৰ বতৰা এতিয়া মাথো লাগে আপোনাৰ মোৰ অকণমান সহায় সেই সহায়ে জীৱন বচাব পাৰিব দুৰ্ভগীয়া পৰিয়ালটোৰ আপুনি যদি দীপক সহায় কৰিব বিচাৰে তেন্তে মাতৃ প্ৰতিভা তালুকদাৰৰ একাউণ্ট 10242867643 IFSC নম্বৰ SBIN 0000221 নম্বৰত আপোনাৰ অনুদান আগবঢ়াব পাৰে অথবা 9864553547 নম্বৰত যোগাযোগ কৰি আগবঢ়াব পাৰে সহায় ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সহযোগত ইফতিকাৰ চৌধুৰী ৰিপৰ্ট প্ৰাগ নিউজ